আপোনাৰো আছে নেকি লেবাৰ কাৰ্ড তেন্তে আপুনি লাভ কৰিব 25,200 টকা হয় ভিডিওটো কেৱল লেবাৰ কাৰ্ড যিসকল আছে তেওঁলোকৰ বাবে হয় যদি ভিডিওটো ওপেন কৰিছে তেন্তে অলপ স্কিপ নকৰিব কেনেকৈ লাভ কৰিব 25,200 টকা মই আজি এই ভিডিওটোৰ জৰিয়তে সবিশেষ জনাই দিম হয় যিসকলৰ লেবাৰ কাৰ্ড আছে তেওঁলোকে লাভ কৰিব 25,200 টকা অতিকৈ ভাল খবৰ অসমবাসী ৰাইজৰ বাবে আহি গল ভাল খবৰ কেনেকৈ লাভ কৰিব মই এতিয়া সবিশেষ জনাই আছো হয় যদি লেবাৰ কাৰ্ড আছে তেন্তে আপুনি শাটাৰিং কাঠমিস্ত্ৰী অৰ্থাৎ কাঠমিস্ত্ৰী শাটাৰিং কাঠমিস্ত্ৰী সহায়কসকলে লাভ কৰিব টকা আৰু লাভ কৰিব ৰাজমিস্ত্ৰী আৰু যি কাঠমিস্ত্ৰী এসিস্ট্যান্ট সহায়িকা কাঠমিস্ত্ৰী শাটাৰিং কাঠমিস্ত্ৰী আছে তেওঁলোকে লাভ কৰিব এই 25,200 টকা হয় এতিয়া মই সবিশেষ জনাই দিম ইয়াৰ এই যি টকা লাভ কৰিবলৈ হলে কি কি যোগ্যতা থাকিব লাগিব কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ মই আজিৰ এইটো ভিডিওত জনাই দি আছো ইয়াতে চাওক ইয়াতে কোৱা আছে মই আপোনালোকক দেখুৱাই আছো ইয়াতে স্ক্ৰিনত দি দিছো আপোনালোকে চাই লব ইয়াতে মই ভালদৰে বুজাই আছো প্ৰথমত বুজাই আছো যে লাগতিয়াল নথিপত্ৰসমূহ কি কি লাগিব 1 নম্বৰত লাগিব লেবাৰ কাৰ্ড 2 নম্বৰ লাগিব আধাৰ কাৰ্ড 3 নম্বৰ পান কাৰ্ড 4 নম্বৰ পাসপোর্ট ফটো 5 নম্বৰ ব্যাংক পাসবুক 6 নম্বৰ লাস্ট কোয়ালিফিকেশন সার্টিফিকেট এই কেইখন নথি আপোনাৰ প্ৰয়োজন হ'ব যদি আপোনাৰ এইসমূহ নথি আছে তেনে লাভ কৰিব 25,200 টকা তাৰ পিছত ইয়াৰ বয়স যেটো এজ লিমিট দিয়া আছে 18 পৰা 35 বছৰ 18 পৰা 35 বছৰ হলে কিন্তু এই টকা লাভ কৰিব কেনেকৈ লাভ কৰিব মই এতিয়া সবিশেষ জনাই আছো চাওক এই টকা লাভ কৰিবলৈ হলে প্ৰশিক্ষণ ল'ব লাগিব আৰু একেবাৰে বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়া হ'ব ইয়াতে যেটো নোটিফিকেশন আহিছে অৰ্থাৎ গুৱাহাটী যেটো আহিছে গোৱালপাৰা আমাৰ ডিসি অফিস আছে সেই অফিসৰ ফালৰ পৰা জিলা আয়ুক্তৰ অফিসৰ ফালৰ পৰা কিন্তু এই যি গুৱাহাটী দি দিছে আৰু ইয়াতে কৈছে যিসকল গোৱালপাৰাবাসী আছে তেওঁলোকে এই যি ডেট দিয়া আছে এই তাৰিখৰ ভিতৰত আপোনালোকে যোগাযোগ কৰক নিশ্চয় এই সমূহ সুবিধা লাভ কৰিব টকা পাই যাব আৰু বাকি জিলাসমূহত এতিয়ালৈকে দিয়া নাই হয়তো দিব পাৰে মই এতিয়া জনাই আছো এতে কি লিখা আছে কোৱা আছে যে ইয়াৰ দ্বাৰা গোৱালপাৰাবাসী জ্ঞাত কৰা হয় যে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান গোৱালপাৰা ITI লেবাৰ কাৰ্ডত থকা শ্ৰমিকসকলৰ বাবে এসিস্ট্যান্ট শাটাৰিং কাৰ্পেণ্টাৰ আৰু মাছন টেইলিং নামৰ দুটি 3 মহীয়া পাঠ্যক্ৰম সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে আসনৰ সংখ্যা এসিস্ট্যান্ট শাটাৰিং কাৰ্পেণ্টাৰ 25খন আৰু মাছন টেইলিং হ'ব 29খন বয়স 18 পৰা 35 ইচ্ছুক অৰ্হতা সম্পূৰ্ণ SSLC পাস থাকিব লাগিব মেট্ৰিক পাস থাকিব লাগিব আৰু শ্ৰমিকসকল যাৱতীয় নথিপত্ৰৰ তলত উল্লেখিত ঠিকনাত অহা 20/5/2025 অৰ্থাৎ 20 তাৰিখৰ ভিতৰত জমা দিবলৈ জনোৱা হৈছে বুলি উল্লেখ কৰিছে গোৱালপাৰাবাসী যিসকল আছে তেওঁলোকে ITI যেটো গোৱালপাৰা ITI ইন্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট সেন্টাৰ আছে তাতে আপোনালোকে 20 তাৰিখৰ ভিতৰত গৈ এই নথিসমূহ আপোনালোকে জমা কৰক লেবাৰ কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড পাসপোর্ট ফটো ব্যাংক পাসবুক লাস্ট কোয়ালিফিকেশন সার্টিফিকেট এইসমূহ আপোনালোকে দি দিয়ক নিশ্চয় এতে কেনেকৈ এই পইচা লাভ কৰিব বিশেষ সুবিধা হল ইয়াতে দিয়া আছে সুবিধাসমূহ দিয়া আছে প্ৰশিক্ষণৰ অন্তত উপস্থিতি অনুযায়ী দৈনিক 280 কৈ ভাৰ্তা ব্যাংক যোগে প্ৰদান কৰা হ'ব অৰ্থাৎ যদি আপোনালোকে 280 কে যদি 3 মাহত যদি 90 ডেজ আপুনি যদি ইনটু কৰি দিয়ে তেনে ক্ষেত্ৰত 25,200 টকা আহিব সেই হিচাপত আপোনালোকে 25,200 কৈ লাভ কৰিব আৰু দ্বিতীয়তে কোৱা আছে বিনামূলীয়া থকা খোৱাৰ ব্যৱস্থা যদি আপোনালোকে তাতে থাকে আপোনালোকে তেনে ক্ষেত্ৰত একেবাৰে বিনামূলীয়া খোৱা আপোনালোকে খোৱাৰ ব্যৱস্থা আপোনালোকৰ থাকিব 3 নম্বৰ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হ'ব তাৰ পিছত সম্পূৰ্ণ বিনামূলীয়া পাঠ্যক্ৰম আপোনাক প্ৰদান কৰিব তাৰ পিছত প্ৰশিক্ষণৰ অন্তত চৰকাৰী প্ৰমাণপত্ৰ প্ৰদান কৰিব তাৰ পিছত ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদানৰ গুৰুত্ব আৰোপ কৰা হ'ব তাৰ পিছত L&Tৰ দৰে বিশেষ বেচৰকাৰী প্ৰতিষ্ঠানসমূহত নিয়োগৰ ব্যৱস্থা প্ৰদান কৰা হ'ব এই কথা উল্লেখ কৰিছে আৰু তাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে এটা নাম্বাৰ দিয়া আছে নাম্বাৰত যোগাযোগ কৰিব পাৰে ইয়াতে দিয়া আছে আৰু আপোনালোকে ITI গোৱালপাৰা ITI আপোনালোকে এই কেন্দ্ৰ প্ৰশিক্ষণ কেন্দ্ৰত গৈ আপোনালোকে এইসমূহ নিশ্চয় জমা কৰি দিয়ক 20 তাৰিখৰ ভিতৰত তাৰ পিছত লাভ কৰিব টকা হয় 25,200 টকা আপোনালোক কৈছিলো যদি আপোনাৰ লেবাৰ কাৰ্ড আছে তেন্তে শ্ৰমিকসকলৰ বাবে ইয়া
ভাল খবৰ আহিছে, সোণালী সুযোগ আহিছে। আৰু আপোনালোকে যদি বেলেগ ডিষ্ট্ৰিক্টৰ হয় তেনেক্ষেত্ৰত এতিয়ালৈকে নটিফিকেশ্যন দিয়া নাই, আপোনালোকে যি জিলা আয়ুক্ত কাৰ্যালয় আছে সেইসমূহত আপোনালোকে পোষ্ট, ফেচবুক পোষ্টসমূহ চাই থাকিব, নাইবা আপোনালোকে খবৰ ল'ব জিলা আয়ুক্তৰ, নাইবা আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ITI যি অফিচ আছে সেইসমূহত আপোনালোকে যোগাযোগ কৰিব। নিশ্চয় আপোনালোকৰ এনেকৈ আপোনালোকে যোগাযোগ কৰিলে হয়তো বেলেগ ডিষ্ট্ৰিক্টৰ যিসকল লেবাৰ কাৰ্ড আছে, লেবাৰ কাৰ্ড শ্ৰমিকসকলৰ এই প্ৰশিক্ষণ দিয়া হ'ব। আশা কৰিম ভিডিঅ'টো আপোনালোকৰ বহুত হেল্পফুল হৈছে। যদি ভাবিছে ভিডিঅ'টো হেল্পফুল, তেনে ক্ষেত্ৰত যিমান পাৰে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব, আৰু পৰৱৰ্তী ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক। যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰক। আজিলৈ ধন্যবাদ।